থাম্বনেল দেখি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আজি মই কলৈ আহি আছো মই আহি আছো কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ আবুখাটতে লাগি থকা কাকচাং জলপ্ৰপাতলৈ মই আগত বহুতবাৰ আহিছো কিন্তু আপোনালোকক লৈ অহা নাছিলো ভাবিলো আজি আপোনালোককো লৈ যাওঁ বলক তেতিয়াহলে ভিডিঅটো আৰম্ভ কৰো খাটৰ ট্ৰেফিক পইণ্টৰ পৰা দক্ষিণ দিশে 14 কিলোমিটাৰ মান দূৰত্বত এই জলপ্ৰপাতটো আপোনালোকে পাব পাৰিব আপোনালোকে ভিডিঅটো দেখা পাব জলপ্ৰপাতটোৰ চৌদিশে গোটেই পাহাৰটোৱে বাহেৰে আবৃত হৈ আছে হেহে গোটেই জলপ্ৰপাতটোত বাহেৰে আবৃত হৈ থকাৰ কাৰণে সকলোৱে তাক কাকচাং বুলি নাম ৰাখিছিল আসলতে কাৰ্বি ভাষাত এই কাকচাং জলপ্ৰপাতটো কাইফালাংছু বুলি কোৱা হয় গলো গোটেইখন গল ঠিকেই গলো আৰু ইমান দূৰ কষ্টত আহাৰ সেই খুবখিনিৰ কাৰণে মানুহে ইমান কষ্টত আহে আৰু সঁচাকৈ ভাল লাগিলে আগতো আহিছোঁ বহুতবাৰ কিন্তু আজি অকণ বেছিয়ে ভাল লাগিলে দিয়কচোন আৰু আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব আৰু যিসকলে কাকচাং আহিম বুলি ভাবি আছে এতিয়া নহাই ভাল আপোনালোকে ডিচেম্বৰ বা জানুৱাৰী মাহত আহিব পাৰে তেতিয়া অকণ বেছি ভালে ইমানখিনি পানী নাথাকে তেতিয়া এতিয়া অকণ বেছি পানী হৈ আছে সেইটো কাৰণে আপোনালোকে এতিয়া নহাই ভাল কাৰণ বৰষুণ যদি দিয়ে ইয়াত আৰু বৰষুণটো পটককৈ আহে ক'ব নোৱাৰা হৈ যায় বৰষুণ আহিলে দিগদাৰ সেইটো কাৰণে আপোনালোকে এতিয়া নাহিব পিছত আহে